हेलो हेलो দাড়িটো কাটি ল'ব লাগিছিলে মই আজি কাটি থৈ আহিছোঁ দাঢ়ি নাথাকিলে আপোনাৰ সৰু সৰু বুলি কৈছে সেইকাৰণে মই কাটিছোঁ মই অলপ সৰু হৈ লৈছোঁ বুজিছেনে কোনো অহাই নাই বুলি ক'লে ইতিমধ্যে জনতাৰ যিটো ৰায় ইভিএম মেচিনৰ বুকুত ইতিমধ্যে পঞ্জীভূত হৈছে আৰু আমি প্ৰচণ্ড আশাবাদী এইবাৰ জনগণৰ যিটো ৰায় এইটো ঐতিহাসিক হ'ব অসমৰ জনগণৰ কাৰণেও আশাপ্ৰদ হ'ব আৰু আমি আমাৰ দলে বিশেষকৈ খোৱাং সমষ্টিত মই ভাবো যে খুব ভাল ফলাফল এইবাৰ ৰাইজে পাব আমি খুব শক্তিশালীভাৱে এইবাৰ খোৱাং সমষ্টিত অসম জাতীয় পৰিষদ জাতীয়তাবাদৰ আত্মপ্ৰকাশ ঘটিব কি ক'ব যিহেতু এক্সিট পলে যি ধৰণে এক বাৰ্তা দিছে অসমৰ বাবে গতিকে সেই সম্পৰ্কে আপুনি কি ক'ব এক্সিট পলৰ আপোনালোকে যিটো দীঘলীয়া যিটো গৱেষণা আপুনি দেখিব যে এভৰি অল্টাৰনেট যিটো এক্সিট পল তাতে ভুলকে দিয়ে ফেইলিয়াৰ পাৰ্চেন্টেজ 57 10টা চেম্পল লওক লাষ্ট 10 ইলেকশ্যনছ যদি আপুনি উঠাই লয় আপোনাৰ চাৰ্ভেৰ কাৰণে চেম্পল যদি লয় 57% হৈ গ'ল ফেইলিয়াৰ পাৰ্চেন্টেজ অসমত যিটো এজেঞ্চিয়ে এক্সিট পল প্ৰথমে দিলে এক্সিছ মাই ইণ্ডিয়া তেওঁলোকৰ যোৱাবাৰ যেতিয়া লোকসভা 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ চৰকাৰৰ যিটো শ্লোগান ইছবাৰ 400 পাৰ সেইটো ফ'ল' কৰি মোদীক প্লিজ কৰিবৰ কাৰণে 361 পৰা 401 দিছিলে আৰু বিশেষজ্ঞসকলে কৈছে যে এইটো আটাইতকৈ বুলিছ প্ৰেডিকশ্যন আৰু কি ক'ম মই বিৰোধী মঞ্চ কিমানখন অসম অলপ পিছতে গমেই পাব চৰকাৰ হ'ব বিৰোধী তথাপিও আপুনি আৰু খোৱাং সমষ্টিৰ বিশেষকৈ আপুনি কিমান মাৰ্জিন চক ভাল মাৰ্জিন পাম মই এতিয়া মোৰ ফালৰ পৰা ক'ব খোজা নাই কিছু সময়ৰ ভিতৰত গোটেই ছবিখন প্ৰতিস্ফুট হ'ব ক্লিয়াৰ হ'ব গতিকে মই খোৱাংবাসী ৰাইজৰ ওচৰত প্ৰণিপাত জনাইছো আৰু প্ৰচণ্ড আশাবাদী জনগণৰ যিটো তেওঁলোকৰ মতদান তেওঁলোকৰ ইতিমধ্যে তেওঁলোকে ভোটদান কৰি ইভিএম মেচিনত তেওঁলোকৰ সিদ্ধান্ত যিটো দিলে তাক মই শ্ৰদ্ধা জনাই ক'ব খোজো যে এইবাৰ খোৱাংবাসী ৰাইজে খোৱাঙৰ জনতাই লুৰিণজ্যোতি গগৈ জাতীয়তাবাদ আৰু অসম জাতীয় পৰিষদৰ পক্ষত ৰাইজে ভোটদান কৰিছে খোৱাঙত চাহ জনগোষ্ঠীয় লোকৰ ভোট কেনেধৰণে লাভ কৰিছে বুলি আপুনি কেনেকুৱা প্ৰেডিকশ্যন চক চাহ জনগোষ্ঠী আন জনগোষ্ঠী সকলো জনগোষ্ঠীয়ে ভোট পাইছে আপোনালোকে ভালকে যদি খবৰ লয় গ্ৰাউণ্ড ৰিপৰ্ট যদি লয় সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠী চাহ জনগোষ্ঠী সকলোৱে মই কাৰোবাৰ হৈ কোনোবা এটা জাতি জনগোষ্ঠী হৈ নিৰ্বাচন খেলা নাই মই জনগণৰ হৈ খোৱাংবাসী ৰাইজৰ সামগ্ৰিক উন্নয়নৰ কাৰণে অসমৰ মাটিত জাতীয়তাবাদৰ ভেটি শক্তিশালী সুদৃঢ় কৰিবৰ কাৰণে আঞ্চলিকতাবাদৰ যোগেদি অসমৰ মানুহৰ জাতীয় সমস্যা মৌলিক সমস্যা সমাধানৰ কাৰণে যুঁজ দিছো গতিকে সকলো মানুহৰ সকলো সমান অংশগ্ৰহণ হৈছে সকলোৱে খুব ভালকে ভোটদান কৰিছে আৰু যিটো এটা হিতাধিকাৰী বুলি যিসকল কৈছে তেওঁলোকে ভোটদান কৰিছে কাৰণ তেওঁলোকেও গম পাইছে যে পইচাবোৰ তেওঁলোকৰ নিজৰ কৰৰ টকা গতিকে তেওঁলোকে সঠিক শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিছে কিছু মানুহ আছেই তেওঁলোকৰ নিজা মানুহ থাকিব কিছু মানুহ কিন্তু বেনিফিচিয়াৰীৰ মাজৰ পৰাও এবাৰ 40 up to 40% 40%লৈকে এবাৰ বিৰোধী ভোটদান কৰিছে এইটো কথা মই নিজে দেখিছো চাহ জনগোষ্ঠী আপুনি যিটো ক'লেই চাহ জনগোষ্ঠী মানুহৰ মাজত এবাৰ প্ৰচণ্ড উৎসাহ আছে তেওঁলোকে কি ধৰণে বাগানত তেওঁলোকে নিজে কেম্পেইনিং কৰিছে কেনেকে ঝুমুৰ গাই গাই তেওঁলোকে কেম্পেইনিং কৰিছে কেনেকে সকলো মানুহে জাহাজৰ চিম্বলটো চিনি নাপাব বুলি ভাবি তেওঁলোকে নিজে মানে মোৰ ফটো আৰু জাহাজৰ চিম্বল লৈ নিজে কেম্পেইন মই কৰিব লগা হোৱা জনজাতীয় ৰাইজ যিসকল আছে যোৱাবাৰ সৰ্বানন্দ সোণোৱাল উঠোতে যিটো মেৰুকৰণ হৈছিল ফুল্লি পলাৰাইজ ট্ৰাইবেল ভোট এইবাৰ সেইটো হৈ থকা নাই গতিকে মই ভাবো যে এইবাৰ কোনো ধৰণৰ এইটো আমি ভাগ নকৰাকে বৈষম্য নকৰাকে ইকুৱেলি সমতাৰে সকলোৱে এইবাৰ পৰিৱৰ্তনৰ যাত্ৰাত অংশগ্ৰহণ কৰিছে